নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল্টাছ চামাকক আজিৰ বাতৰি নলবাৰী জিলাৰ মগদিত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ দিব্যায়নৰ হৈ চলালে প্ৰচাৰ চামাক আমাৰ প্ৰতিবেদনটি নলবাৰী জিলাৰ মগদিত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ উল্লেখযোগ্য যে নলবাৰী জিলাৰ 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিৰ এলেকাত 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিব্যায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে সাংসদগৰাকীয়ে কয় যে বিসম্বাদৰ বেমাৰী এতিয়া কংগ্ৰেছৰ দলত নাই এতিয়া বিজেপি দলত গৈছে মই ভালে পাইছো আমাৰ পৰা যে কিছুমান মানুহ যে মাজে মাজে বিজেপি লৈ যায় ভালে পাইছো যেতিয়া আমাৰ দলৰ পৰা কিবা এটা আমাৰ শৰীৰৰ পৰা যেতিয়া বেমাৰীটো গৈ বেলেগৰ শৰীৰত সোমায় আমিতো ভালে পাম যদি মোৰ দেহৰ পৰা কিবা এটা ভাইৰাছ ওলাই বেলেগৰ সোমাই যায় তেতিয়া মই কি বেয়া পাবলৈ আছে ইয়াত আজি শ্ৰদ্ধেয় ৰাইজ যি বিসম্বাদৰ বেমাৰী আমাৰ দলৰ ভিতৰত আছিলে এতিয়া সেই বিসম্বাদৰ বেমাৰী এতিয়া বিজেপি দলত সোমাই গৈছে বিজেপি দলৰ লগত মোৰ মিত্ৰতা নাই বিজেপি কৰ্মীখিনি মোৰ ৰাজনৈতিকভাৱে মোৰ তেওঁলোকৰ লগত ৰাজনৈতিক যুদ্ধ আছে কিন্তু তেওঁলোকৰ এটা ৰাজনৈতিক আদৰ্শ আছে সেইটো মই স্বীকাৰ কৰোঁ যদিও সেই আদৰ্শৰ লগত মই একমত নহয় এই বিজেপি বাস্তৱ কৰ্মীখিনিও এটা ৰাজনৈতিক আদৰ্শ আছে নলবাৰীৰ পৰা গৰিমা মেধিৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন নিউজ নাও